কণ্ঠটো অকণমান কি হ'ল নাজানো ভ্ৰাম্যমানলৈ যোৱাৰ পৰা মোৰ মানে কণ্ঠটো অকণমান ইফাল সিফাল হৈ গ'ল তুমি ভ্ৰাম্যমানলৈ যোৱা বহুত বছৰ হ'লতো তথাপিও আমাৰ শিল্পী ইন্দ্ৰাণী অহাৰ আগতে মই যে এই ঘৰত প্ৰেক্টিচ চলি থাকে দেখিছনে আমাৰ মাইনা খুৱাওঁতে কিন্তু বিহু চৰ্চা চলি থাকে দেই অকণমান আমি বিহু গাই আমি অকণমান আমোদ দিওঁ নেকি দৰ্শকক পৰা যায় ভুল ত্ৰুটি মাৰ্জনা কৰি মনত পেলাই লওঁ মই এটা গাই লওঁ আমি মানে জোখ মাখ চলাই আছো ৰাইজ এই যে স্কেল এপাত আছে বিৰাট মানে কোনটো স্কেলত গাম সেইটোৰ এটা আলোচনা চলি আছে মানে এনেই যে শিল্পীসকলে গোৱাৰ আগতে আনিবলৈ পাহৰি থাকিলে শিল্পীসকলে গোৱাৰ আগতে যে মঞ্চত টুং টুং টাং টাং টুং টুং টাং টাং চলি থাকে আমাৰতো এই টুং টুং টাং টাং নাইয়ে গতিকে আমাৰ মাজতে সি কৈছে ঐ ইমানত ধৰিবি মই কৈছোঁ সিমানত ধৰিলে মই ইয়াত থাকিব নোৱাৰোঁ হৈ তলৰ পৰা গাব লাগিব একেবাৰে গতিকে মই যিটো স্কেলত গাম সেইটোতে ধৰি তই গাবি আৰু যি গাও গাবি দেই ঠিক আছে হে বকুল বৰা ধানৰ হে চিৰা খুন্দিছিলোঁ হে চিৰা খুন্দিছিলোঁ হে দিবলৈ নেপালোঁ তোকে মোৰে মৰমৰ চেনাইতি মোক দেখিলে কেলৈ নেমাত হে চেনাইতি চকুলৈ নেচাওঁ হে নুবুজ হে মৰম কি নুবুজ হে চেনাইতি এদিন তই বুজিবি হে চেনাইতি সিদিনা কান্দিবি হে অকলে নিজানত বহি তেলিহি পতিহিয়া চিৰা খুৱাইছিলা চিৰা খুৱাইছিলা সেই মনত লগাইছিলা ৰঙে মোৰে মৰমৰ নাচনি এই মোক চকুলৈ কেলৈ নেচাৱ মোক দেখিলে কেলৈ নেমাত নুবুজ মৰম কি নুবুজ মোৰ নাচনি এদিন তই বুজিবি মোৰ নাচনি সিদিনা কান্দিবি অকলে ঐ নিজানত অকলে ঐ নিজানত বহিম আমি ইয়াতে গান গাই নাচি আছোঁ সিফালে চাগে গাড়ীৰ পৰা ভাজ কৰে ছোৱালীয়ে কান্দি আছে সেইজনীয়ে মঞ্চত গান গাই নাচি থাকিব সেইদিনাখন কিন্তু বৰ মৰম লগা নাম এটা গাইছিলে আকৌ তই কোনটো কচোন টকাৰ সৰু সৰু মাতটো যে গাইছিলে এবাৰ গাচোন বঢ়িয়া লাগিব নামৰুৱা আছিলো ঘাই সমনীয়া ঘাই সমনীয়া পদৰু আছিলো ঘাই হে নামো পাহৰিলো পদুপাহৰিলো বিহুৰ তলি তোমাক লগ পাই টকাৰ সৰু সৰু মাতে সমনীয়া টকাৰ সৰু সৰু মাত হেই টকাৰ মাতে শুনি ৰ'ব মইনো আৰু এৰি যাওঁ পেটৰে ভাত ভোক লাগিছে টকাৰ মাত নহয় ঐ ছোৱালীৰ কান্দোনৰ মাত শুনিহে এৰি যাওঁ মই পেটৰে ভাত
এয়াই ধেমালি আচলতে এয়াই বহাগ আৰুনো কি ক আচলতে নামটো আগতে এনেকেই গাইছিলে চাগে ইজনে সিজনক উত্তৰ দিয়ে সিজনে সিজনক উত্তৰ দিয়ে নহয় জানো কোনো ধৰা বন্ধা নীতি নিয়ম নাই মুকলিকৈ একদম অন্তৰ খুলি চিঞৰি যিটো গীত গাব পাৰে যিটো নাম গাব পাৰে সেয়াই হৈছে আমাৰ লোক সংস্কৃতি লোককৃষ্টি আমাৰ নাম গীত মাত নহয় জানো আৰু সেইবাবে হয়তো অসমীয়া জাতিক কোৱা হয় চহকী জাতি আৰু অসমখনক কোৱা হয় সোণৰ অসম চহকী আমি সংস্কৃতিক লৈ চহকী আৰু গৌৰৱ কৰোঁ যে আমি অসমীয়া এতিয়া উদয় এনে মানে আমি ফিল ইন দ্য ব্লেংকছ নেকি বাৰু নহয় ফিল ইন দ্য ব্লেংকছ এই যে খালী ঠাই বিচাৰকে যে দিছিলে খালী ঠাই পূৰণ কৰক আমি মানে খালী ঠাই পূৰণ কৰি তুমিতো খালী ঠাই পূৰণ কৰা হ'বই নোৱাৰা তুমি বছৰে বছৰে এখন ষ্টাম্প মাৰি থৈছা তুমি ইয়াত মইহে খালী ঠাই পূৰণ কৰিছোঁ নহয় আচলতে সঁচা কথা ক'বলৈ গ'লে এইবাৰ মই যে এই অনুষ্ঠান কৰিব পাৰিম সেয়া মই কল্পনাই কৰা নাছিলোঁ মই কৈছিলোঁ উদ্যোক্তাসকলক যে মই অনুষ্ঠানটো কৰিব নোৱাৰোঁ আৰু মই কিবা এটা ক'লে মোৰ পিতৃ আকৌ মুখেৰে নামাতে চাই থাকে মোলৈ মনতে ভাবি থাকে কৈতো লাভ নাই এজনী একেবাৰে জেক জেকাই উঠিব যেতিয়া গায়ত্ৰী বাইদেউক ক'লোঁ গায়ত্ৰী বাইদেৱে নোৱাৰিবা নেকি ইছৰাম কি কৰোঁ আমি এনেকুৱা এটা দিয়ে মানে যেন একদম কি হ'ব একদম সৰ্বক্লান্ত হৈ পৰিছে গায়ত্ৰী বাইদেউ একদম মোক ব্লেকমেইল কৰিছে একদম আৱেগিকভাৱে মোক ব্লেকমেইলিং কৰিছে আৰু তেতিয়াই মই ভাবিলোঁ যে উদয়ক লৈ লওঁ বন্ধু মোৰ আৰু বন্ধু বুলিয়ে নহয় কেৱল বন্ধু বুলিয়ে যে প্ৰতিভা নোহোৱাকৈ মই কোনোবা এজনক লগত লৈ ল'ম তেনেকুৱা নহয় মই স্বীকাৰ কৰোঁ যে এইজন ব্যক্তি এইজন শিল্পীয়ে জীৱনত ইমান কষ্ট কৰিছে এই আমাৰ একেবাৰে স্বৰ্গমৰ দিনৰ পৰা হেঙেৰাবাৰীৰ পৰা চাইকেল মাৰি মাৰি আহে আমাৰ ঘৰলৈ ডান্সৰ ৰিহাৰ্চেল কৰে আৰু গানৰ শ্বুটিঙত পাছফালে থিয় হৈ নাচে ডান্সাৰ হিচাপে যৌৱনী আমনি কৰাত ডান্সাৰ হিচাপে নাচিছে বুকুৰ মাজত জ্বলে এটা চৰিত্ৰত অভিনয় কৰিছে আৰু ডান্সাৰ হিচাপে নাচিছে আৰু সেই উদয় শংকৰ এখোজকৈ আজি নিজে অসমৰ সংস্কৃতিৰ পথাৰত নিজৰ নাম তেওঁ খোদিত কৰাৰ বাবে সফল হৈছে একমাত্ৰ তেখেতৰ নিস্বাৰ্থ সাধনা আৰু এই মানে সংস্কৃতিৰ প্ৰতি থকা নিজৰ কামৰ প্ৰতি থকা ভালপোৱা আৰু একাগ্ৰতাই এই উদয় শংকৰক আজি এই স্থানত আনিছে প্ৰতিভা থকাৰ বাবেহে আজি মই মোৰ বন্ধুক ইয়ালৈ লৈ আহিছোঁ আৰু মই যেনেকৈ ভাবিছিলোঁ যে মোৰ ছোৱালীয়ে কান্দিলে মই লৰ মাৰিব লাগিব তাইৰ ওচৰলৈ তেতিয়া মই মোৰ বিশ্বাস যে মোৰ বন্ধুৱে মোৰ সন্মান ৰক্ষা কৰিব থেংক ইউ দস্তি ধন্যবাদ তই কান্দিছ নেকি নাই কন্দা মই আজিকালি বাদ দিছোঁ কান্দিবলৈ কন্দাটো এৰিলে দিছোঁ কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে এই বিষয়া যিটো পৰিয়াল এই ৰাজা আংকল আণ্টি বৰষাহঁতৰ পৰিয়ালটো মই নিজে ধৰি লৈছোঁ মই তেওঁলোকৰ ঘৰত তুলনীয়া পুত্ৰ কাৰণ কিয় এইটো পৰিয়াল নোহোৱা হ'লে মই চাগে কোনো দিন ক'তো আগবাঢ়িব নোৱাৰিলোঁহেঁতেন গতিকে ধন্যবাদ সকলোলৈকে গোটেই পৰিয়ালটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ গতিকে সময় নলওঁ কিন্তু একেলগে বহি এপাক কান্দো আমি অকণ কান্দো আপোনালোক খালি গুচি নাযাব আমি মানে বল মুগাৰ দাম বহুত কিনি দিম কান্দি কান্দি যাংগে আহি আছোঁ আমি ফলাফল লৈ খন্তেক অপেক্ষা কৰক ভাস্কৰ